সৰ্থেবাৰী সভা মহোৎসৱৰ এটা বিশেষ ঐতিহ্য আছে। আমি সকলোৱে জানো যে এই দিনটোত ব্ৰিটিছৰ পৰা যেতিয়া শাসন ভাৰতীয় জনতাই কাঢ়ি লৈছিল, অসমৰ সংগ্ৰামী জনতাই আজি এই দিনটোতে বিজয় উৎসৱ পালন কৰিছে। আৰু এই অঞ্চলটো ঐতিহাসিক অঞ্চল, য'ত কৃষক বিদ্ৰোহ হৈছিল। গতিকে এফালেদি বিজয়, পৰাধীনতাৰ শিকলি ভাঙি বন্দিত্বৰ কবলৰ পৰা নিজৰ স্বাধীনতা প্ৰাপ্তিৰ আনন্দ, আনফালে এই বিশেষ অনুষ্ঠানটোত আধ্যাত্মিক চেতনাৰে প্ৰভু জগন্নাথৰ নামত সকলোৱে সেৱা অৰ্চনা কৰি ইয়াত সকলোৱে সভা মহোৎসৱ আয়োজন কৰিছে। গতিকে আজি এই বিশেষ দিনটোত আমি ইয়াত উপস্থিত হৈ সকলো সৰ্থেবাৰী ৰাইজক আমি প্ৰণিপাত জনাইছোঁ, আন্তৰিক শুভেচ্ছা জনাইছোঁ, ভক্তিভৰা সেৱা জনাইছোঁ। ভক্তিয়ে আৰু আধ্যাত্মিক চেতনাই সমাজ শৃংখলিত কৰে। এটা জাতি শক্তিশালী হ'বলৈ হ'লে শিক্ষা, সাহিত্য, সংস্কৃতি যেনেকৈ লাগিব, তেনেকৈ আধ্যাত্মিক চেতনাও লাগিব, তেনেকৈ ভক্তিও লাগিব। তেহে সমাজখন মানৱীয় প্ৰমূল্যৰে শক্তিশালী হ'ব। গতিকে সেই আদৰ্শ, সেই চিন্তা আমাৰ বিভিন্ন অনুষ্ঠানসমূহে সদায় দাঙি ধৰিছে। সভা মহোৎসৱসমূহৰ মাজত তাৰ ঐতিহ্য, তাৰ মাজত থকা সাৰ কথা, তত্ত্ব কথা জড়িত হৈ আছে। আৰু ৰাইজে সেইকাৰণে পৰম ভক্তিৰে মহাপ্ৰভু জগন্নাথক আজি পূজন কৰিবৰ কাৰণে, সেৱা জনাবৰ কাৰণে সকলোৱে আয়োজন কৰিছে। আৰু অতি শুভক্ষণত আজি আহিছোঁ, যি সময়ত গোসাঁই নামিছে সেই সময়তে মই আহি পাইছোঁহি। মই ভাবোঁ যে মোৰ অতি সৌভাগ্যৰ সময়। মই আশা ৰাখিছোঁ সমগ্ৰ অসমৰ যাতে ভাল হয়। অসমৰ মানুহে যি সপোনৰ অসম বিচাৰে, স্বাভিমানেৰে জীয়াই থাকিবলৈ সকলোৱে আশা কৰে। আমাৰ নিজৰ ভাষা, নিজৰ কৃষ্টি, নিজৰ সংস্কৃতি, নিজৰ মাটি ভেটি, অসমৰ মাটিত অসমৰ ৰাইজে নিজৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰি স্বাভিমানেৰে জীয়াই থকাৰ যি কাংক্ষিত সপোন, সেইটো যাতে সকলোৱে পায়, সেই প্ৰাপ্তি যাতে লাভ কৰে, তাৰ কাৰণে মই আজি ভগৱন্তৰ চৰণত শতকোটি প্ৰণিপাত জনাই সমগ্ৰ অসমবাসী ৰাইজৰ ভালৰ কাৰণে আৰু আমাকো যাতে আমাক আশীৰ্বাদ বৰ্ষণ কৰে, অসম মাতৃ যাতে সদায় সেৱা কৰি থাকিব পাৰোঁ, দিনে গধূলি পুৱা সন্ধিয়া সকলো সময়তে জাতিৰ সেৱা কৰি থাকিবৰ কাৰণে শক্তি মগজুত মতি দি ভগৱন্তই যাতে আগবঢ়াই লৈ যায়, তাৰ কাৰণে মই প্ৰণিপাত জনাইছোঁ। ঢুলীয়া দলবিলাকক ইয়ালৈকে আমন্ত্ৰণ কৰা হৈছে। তেখেতসকলেও ঢুলীয়া প্ৰদৰ্শন কৰিব। প্ৰতিদিনতে আমাৰ নাম প্ৰসংগ চলি থকাৰ উপৰিও অহাকালি আমাৰ সভাৰ মূল বস্তু হৈছে সভাৰ হোম। এই সভাৰ সময়ত আমি 108গৰাকী পুৰোহিতক নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে ৰাতিপুৱাৰ পৰা মন্ত্ৰ উচ্চাৰণ কৰিব আৰু ভগৱানৰ ওচৰত তেখেতসকলে এইবোৰ প্ৰদান কৰিব। আৰু আমি হ'বলৈ লঘনে থাকি এইবিলাক অনুষ্ঠানত আমি যোগদান কৰিম। দুপৰীয়া হোমৰ নাম হ'ব। এই অঞ্চলৰ, এই গোটেই অঞ্চলৰ বিভিন্নজন পাঠকে ইয়াত নাম ধৰিব আৰু ইয়াতে এইটো নান্দনিক দৃশ্য আপোনালোকে আহিলে দেখিবলৈ পাব। আৰু তাৰপিছত প্ৰতি সন্ধিয়া সান্ধ্য প্ৰসংগ, প্ৰতি পুৱাত প্ৰাতঃ প্ৰসংগ আৰু দুপৰীয়াৰ প্ৰসংগ সদায় চলি থাকিব। এনেদৰে আমি প্ৰতি বছৰে এই উৎসৱ পালন কৰি আহিছোঁ। এই উৎসৱ যদিও ধৰ্মীয় উৎসৱ, ইয়াৰ গুৰিতে আছে এই বিজয় উৎসৱৰ এটা কাহিনী। আপোনালোকে জানে ইয়াত ৰাইজমেল হৈ গৈছিল, পানাগতত ৰাইজমেল হৈ গৈছিল। এই ৰাইজমেলৰ ফলশ্ৰুতিত আমাৰ এই অঞ্চলত সেই সময়ৰ ইংৰাজ চৰকাৰে শাসনৰ জৰিয়তে শোষণ কৰি আমাক যথেষ্ট কষ্ট দিছিল। আৰু তাৰ বিৰুদ্ধে এই অঞ্চলৰ ৰাইজে একগোট হৈ সেইসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। মোটামুটিভাৱে সেই সময়ৰ যিসকল ৰাজ কৰ্মচাৰী আছিল, মৌজাদাৰকে আদি কৰি সেইসকলৰ অত্যাচাৰত আমাৰ এই অঞ্চল ৰ'ব নোৱাৰা হৈছিল। আৰু সেই অত্যাচাৰী মৌজাদাৰসকলক গৈ আক্ৰমণ কৰি মাৰধৰ কৰিছিল। শেষত আমাৰ বিৰুদ্ধে কেছ হৈছিল। কেছত আমি জয় হ'লোঁ। এই জয় হোৱাৰ পিছত আমি এই সভাৰ আৰম্ভ কৰিলোঁ আৰু তেতিয়াৰ পৰা 159 বছৰ হ'ল আজি। আৰু আমি আশা কৰিছোঁ যে প্ৰতি বছৰে আমাৰ উৎসৱটো ডাঙৰ হৈ আহিছে, ভৱিষ্যতে আকৌ ডাঙৰ হ'ব। এইমাত্ৰ দেখিলেই যে আমি হয়তো অসমৰ বিভিন্ন ঠাইৰ মানুহক নিমন্ত্ৰণ কৰিছোঁ, কিন্তু এনেধৰণে আমি নিমন্ত্ৰণ কৰা নাই। আমি কৰোঁ যে যিবিলাক আমাৰ গাঁৱলীয়া সমাজ, চৰকাৰৰ প্ৰতি আমাৰ আহ্বান আছে। কাৰণ আমাৰ পৰ্যটনৰ ক্ষেত্ৰত আমাৰ ইয়াত যথেষ্ট যাত্ৰী আহে, ইয়াত এটা যাত্ৰী নিবাস লাগে। আমাৰ ইয়াত যিটো ধৰ্মীয় অনুষ্ঠান হয় তাত এটা ভোগঘৰ লাগে। আমি আবেদন কৰিছোঁ, কিন্তু ভোগঘৰ নাই, আমাৰ যাত্ৰী নিবাস এটি নাই। আমি মাটি 4 বিঘা দান কৰি ইয়াত যাত্ৰী নিবাস বান্ধিবলৈ দিলোঁ, কিন্তু সেইটো চৰকাৰে লিজত দি থাকিল।
আমি ৰাইজে নাপালোঁ, আমাৰ মাটিখণ্ড হৈ গ'ল। অসম চৰকাৰৰ যিটো পৰ্যটন বিভাগৰ মন্ত্ৰী আছে হয় এইখন গৃহ জিলাতে হয় 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 ৰঞ্জিত দাস মাননীয় ৰঞ্জিত দাস তেখেতক আমি কৈছোঁ আৰু এতিয়াও কম সভালৈকেও আমি তেখেতক মাতি আনি কম যে আমাৰ মাটিত যিটো পৰ্যটনৰ ঘৰ হ'ল সেই ঘৰটো লিজত নিদি সৰ্থেবাৰী ৰাইজক দান কৰক বা সৰ্থেবাৰী ৰাইজক চলাব দিয়ক। আমাৰ সেইটো তেখেতৰ প্ৰতি অনুৰোধ আপোনালোকৰ টিভিৰ জৰিয়তে অনুৰোধ কৰি থলোঁ। আৰু আমি ব্যক্তিগত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।